যোৱা পুনৰীক্ষণ ক্লাছত তোমালোকে কোনটো পাঠ পঢ়ি আছিলা মনত আছে নে? ভেৰি গুড, আমি উদ্ভিদৰ প্ৰজননৰ কথা পঢ়ি আছিলো হয়নে? সো এতিয়া তোমালোকে ক'ব পাৰিবানে উদ্ভিদৰ প্ৰজনন আমি কি প্ৰকাৰ গম পালো? ভেৰি গুড, আমি উদ্ভিদৰ প্ৰজনন দুই প্ৰকাৰৰ গম পাইছিলো। এবিধ কি আছিলে? অজন প্ৰজনন আৰু এবিধ যৌন প্ৰজনন হয়নে? শিপা, উদ্ভিদৰ কাণ্ড আৰু পাতৰ পৰা যদি প্ৰজনন হয় তেতিয়া তাক কি বুলি কোৱা হয়? ভেৰি গুড, তাক অজন প্ৰজনন বুলি কোৱা হয়। আৰু উদ্ভিদৰ প্ৰজনন অংগ যেনেকুৱা ফুলৰ পৰা যদি প্ৰজনন হয় তাক কি বুলি কোৱা হয়? যৌন প্ৰজনন। সো আমি যোৱা ক্লাছত অজন প্ৰজননৰ কথা ভালদৰে আলোচনা কৰিছিলো। এতিয়া আজিৰ পাঠত আমি কি আলোচনা কৰিম? উদ্ভিদৰ যৌন প্ৰজনন। এতিয়া চোৱা কি দেখা পাইছে স্ক্ৰীনত? ফুল আছে হয়নে? উদ্ভিদৰ প্ৰজনন অংগ কি? ফুলৰ পৰাই কি হয়? উদ্ভিদৰ যেতিয়া প্ৰজনন হয় তাক কি বুলি কোৱা হয়? যৌন প্ৰজনন বুলি কোৱা হয়। সো ফুল এপাহৰ এতিয়া আকৃতি চাম। ফুল এপাহত কি কি অংগ থাকে? এতিয়া অংগবোৰৰ কথা আলোচনা কৰিম। এতিয়া ভালদৰে লক্ষ্য কৰা স্ক্ৰীনত। প্ৰথমতে কি দেখা পাইছা? বেটুপাত। বেটুপাত কি? ফুলৰ যে ঠাৰিৰ ওপৰত যে পাতৰ নিচিনা এবিধ অংগ লাগি থাকে সেউজীয়া ৰঙৰ, তাক কি বুলি কোৱা হয়? বেটুপাত বুলি কোৱা হয়, মনত ৰাখিবা। তাৰপিছত আৰু কি দেখা পাওঁ আমি ফুলত? পাহি বা দল। এতিয়া চোৱা কোনটো পাহি? ইয়াতে চোৱা এইটো এটা কি ফুল দেখাইছো? দেখা পাইছো আমি জবা ফুল। জবা ফুলৰ কেইটা পাহি থাকে? 5টা পাহি থাকে। সো আমি ইয়াতে কি দেখা পাইছো? 3টামান পাহি দেখা পাই আছো। আৰু এই পাহি যেতিয়া একেলগে থাকে তেতিয়া তাক কি বুলি কোৱা হয়? দলমণ্ডল বুলি কোৱা হয়। আৰু কি থাকে? পুংকেশৰ থাকে। পুংকেশৰ কি? ইয়াতে চোৱা ইয়াতে ঠাৰিবোৰ যে দেখা পাইছে এই গোটেই কেইটা কি? পুংকেশৰ। আৰু কি থাকে? স্ত্ৰীকেশৰ। স্ত্ৰীকেশৰ কোনটো? এই যে মাজত যে সেউজীয়া ৰঙৰ এটা অংশ দেখা পাইছা এইটো কি? স্ত্ৰীকেশৰ। সো আমি কি দেখা পালো অংগ? উদ্ভিদৰ ফুলৰ বেটুপাত দেখা পালো, দলমণ্ডল দেখা পালো, তাৰপিছত পুংকেশৰ আৰু স্ত্ৰীকেশৰ। সো ফুলে কি কৰে? যৌন প্ৰজননত সহায় কৰে। আমি আগৰ ক্লাছতো পাইছিলো। এতিয়া তোমালোকে এইটো পাঠত কি জানিব পাৰিবা? নিষেচনৰ পিছত ফুলত কি ঘটে? এইটো কথা আমি আজিৰ পাঠটোত আলোচনা কৰিম। এতিয়া চোৱা স্ক্ৰীনত কি দেখা পাইছা? এটা ফুল আছে হয়নে? আৰু তলত আৰু এটা বেলেগ ফুল আছে। সো ওপৰৰ ফুলটো আৰু তলৰ ফুলটো কি আছে? অকমান বেলেগ। ভালদৰে লক্ষ্য কৰা। এইটো অংগ দেখা উদ্ভিদৰ ফুলৰ এইটো অংগ আৰু এইটো অংগ কি আছে? অকমান বেলেগ আছে। যদিও ফুল দুটা একে হয়। সো ওপৰৰ ফুলটোক আমি কি বুলি কওঁ? ওপৰৰ ফুলটোক আমি স্ত্ৰী ফুল বুলি কওঁ। আৰু তলৰ ফুলটো পুং ফুল বুলি কওঁ। কিয় কওঁ? কাৰণ ওপৰৰ ফুলটোত কি আছে? অকল স্ত্ৰীকেশৰ আছে, কিন্তু পুংকেশৰ নাই। কিন্তু তলৰ ফুলটোত আকৌ কি আছে? অকল
পুংকেশৰ আছে স্ত্ৰীকেশৰ নাই সেইকাৰণে ওপৰৰ ফুলটোক আমি কি বুলি কৈছো স্ত্ৰী ফুল বুলি কৈছো কাৰণ তাতে স্ত্ৰীকেশৰ আছে আৰু তলৰ ফুলটোক আমি কি বুলি কৈছো পুং ফুল বুলি কৈছো কাৰণ তাত কি আছে অকল পুংকেশৰ আছে স্ত্ৰীকেশৰ নাই কিছুমান ফুলত আমি কি দেখা পাওঁ স্ত্ৰীকেশৰ স্ত্ৰী ফুল বা পুং ফুলবোৰ বেলেগ বেলেগকে থাকে এইবোৰ ফুলক আমি কি বুলি কওঁ একলিংগী ফুল বুলি কওঁ একলিংগী ফুল কি একলিংগী ফুল হল যিবোৰ ফুলত কেৱল পুংকেশৰ বা কেৱল স্ত্ৰীকেশৰ থাকে সেইবোৰ ফুলক আমি কি বুলি কওঁ একলিংগী ফুল যেনেকৈ ইয়াতে দেখা পাইছো পুং ফুল আৰু স্ত্ৰী ফুল দুটাই কি একলিংগী ফুল কাৰণ পুং ফুলত কি থাকে অকল পুংকেশৰ থাকে আৰু স্ত্ৰী ফুলত কি থাকে অকল স্ত্ৰীকেশৰ থাকে কিন্তু কিছুমান ফুল আকৌ একেলগে থাকে এতিয়া আমি কি চাম স্ত্ৰী ফুল আৰু পুং ফুল কিছুমান উদাহৰণ চাম তিতা কেৰেলা গছত কি হয় স্ত্ৰী ফুল আৰু পুং ফুল বেলেগ বেলেগকে থাকে এতিয়া চোৱা এইটো তিতা কৰলাৰ ফুল আৰু তিতা কৰলাৰ স্ত্ৰী ফুলটো বেলেগ আৰু পুং ফুলটো বেলেগ আৰু জানানে বেলেগ উদাহৰণ মাকৈৰ ক্ষেত্ৰত কি হয় মাকৈৰ ক্ষেত্ৰতো স্ত্ৰী ফুল আৰু পুং ফুল বেলেগ বেলেগকে থাকে চোৱা এতিয়া ভালদৰে স্ক্ৰীনত স্ত্ৰী ফুলটো দেখাত বেলেগ আৰু পুং ফুলটো দেখাত বেলেগ তাৰপিছত আৰু অমিতা গছতো কি থাকে স্ত্ৰী ফুল আৰু পুং ফুল বেলেগ বেলেগকে থাকে চোৱা স্ত্ৰী ফুলৰ ভিতৰৰ অংগখিনি বেলেগ আৰু পুং ফুলৰ ভিতৰৰ অংগখিনি বেলেগ স্ত্ৰী ফুল আৰু পুং ফুল বেলেগ বেলেগকে থাকে মানে একলিংগী ফুল অমিতা আমি কি দেখা পালো এতিয়ালৈকে অমিতা তিতা কেৰেলা আৰু মাকৈ এই ভিতৰত কি থাকে স্ত্ৰী ফুল আৰু পুং ফুল বেলেগ বেলেগকে থাকে এতিয়া চোৱা আৰু কিছুমান গছত পুংকেশৰ আৰু স্ত্ৰীকেশৰ একেলগে থাকে এতিয়া চোৱা আমি কি ফুল চাইছো জবা ফুলত চোৱা এটা ফুলতে কি আছে স্ত্ৰীকেশৰো আছে আৰু পুংকেশৰো আছে ইয়াকে কি বুলি কম আমি এনেকুৱা ফুলক আমি উভয়লিংগী ফুল বুলি কওঁ উভয়লিংগী ফুল কি যেতিয়া যিবোৰ ফুলত কি হয় পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুয়োটা অংগ একেলগে থাকে তেনেবোৰ ফুলক আমি কি বুলি কম উভয়লিংগী ফুল এতিয়ালৈকে আমি একলিংগী ফুলৰ কথা জানিলো তাৰপিছত আমি জানিলো উভয়লিংগী ফুলত কি থাকে পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুটা একেলগে এটা ফুলতে থাকে আৰু ইয়াতে স্ত্ৰী ফুল আৰু পুং ফুল বেলেগ বেলেগকে নাথাকে এটা ফুলতে দুটা অংগ থাকে এইবোৰ ফুলক আমি কি বুলি কম উভয়লিংগী ফুল এতিয়া উভয়লিংগী ফুলৰ উদাহৰণ চাম আমি উভয়লিংগী ফুলৰ উদাহৰণ কি জবা তাৰপিছত সৰিয়হৰ ফুল তাৰপিছত গোলাপ ফুল তাৰপিছত লিলি ফুল আৰু পেটুনিয়া এই গোটেই কেইটা ফুলত কি হয় গোটেই কেইটা ফুলবোৰ কি হয় উভয়লিংগী হয় তাতে পুং ফুল আৰু স্ত্ৰী ফুল বেলেগ বেলেগকে নাথাকে এটা ফুলতে পুংকেশৰ আৰু স্ত্ৰীকেশৰ একেলগে থাকে এতিয়া চোৱা এতিয়া আমি চাম কিছুমান অংগ স্ত্ৰীকেশৰ আৰু পুংকেশৰৰ ভাগবোৰ চাম
So প্ৰথমতে আমি কি চাইছো এটো কি very good এটো হল পুংকেশৰ পুংকেশৰৰ ওপৰত পুংকেশৰৰ যেটাল দণ্ড থাকে তাক কি বুলি কোৱা হয় পুং দণ্ড বুলি কোৱা হয় আৰু এই পুং দণ্ড আৰু ওপৰৰ অংগখিনি কি বুলি কোৱা হয় পৰাগ ৰেণু বুলি কোৱা হয় সো এইটো এটা পুংকেশৰৰ ওপৰৰ অংগখিনি কি বুলি কোৱা হয় অংগখিনি পৰাগ ৰেণু বুলি কোৱা হয় আৰু লগতে যিডাল দণ্ড লাগি থাকে তাক কি বুলি কোৱা হয় পুং দণ্ড বুলি কোৱা হয় আৰু এই পৰাগ ৰেণু আৰু পুং দণ্ড মিলি পেলাই কি হয় পুংকেশৰ গঠিত হয় এতিয়া চোৱা এতিয়া আমি স্ত্ৰীকেশৰৰ কথা চাম স্ত্ৰীকেশৰৰ অংশবোৰ কি কি সো ওপৰৰ অংশখিনি কি বুলি কোৱা হয় গৰ্ভমুণ্ড বুলি কোৱা হয় সো গৰ্ভমুণ্ড কি ওপৰৰ আঠাজাতীয় অংশ যত পৰাগ ৰেণু আহি পৰে আমি কি দেখা পাইছিলো পুংকেশৰত কি আছে পৰাগ ৰেণু আছিল পৰাগ ৰেণু আৰু পুংদণ্ড আছিল আৰু এই পৰাগ ৰেণু যেতিয়া পুংকেশৰৰ পৰা আহি কত পৰে স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰে সেইকাৰণে স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডবোৰ কেনেকুৱা আঠাজাতীয় অংশ থাকে যত পৰাগ ৰেণু আহি পৰে তাৰ পিছত এই গৰ্ভমুণ্ডৰ তলত এটা নলিকাৰ দৰে অংশ এটা দেখা পাইছো হয়নে এই অংশখিনি কি বুলি কোৱা হয় জানানে গৰ্ভদণ্ড বুলি কোৱা হয় সো গৰ্ভদণ্ড কি গৰ্ভদণ্ড হল এবিধ দীঘলীয়া নলী সদৃশ গঠন যি কি কৰে গৰ্ভমুণ্ড আৰু গৰ্ভাশয়ক লগ লগাই ৰাখে বা সংযোগ কৰি ৰাখে সো এতিয়া আমি গম পালো যে গৰ্ভদণ্ডই কি কৰে গৰ্ভমুণ্ড আৰু গৰ্ভাশয়ক সংযোগ কৰে সো তলৰ অংশখিনি কি গৰ্ভাশয় সো তলৰ অংশখিনি কি গৰ্ভাশয় আৰু গৰ্ভাশয় কি গৰ্ভাশয়টো হল শকত অংশ যিয়ে কি কৰে ডিম্বকক আৱৰি ৰাখে এতিয়া আমি চাও গৰ্ভাশয়ৰ ভিতৰত এই গোটেইখিনি গৰ্ভমুণ্ড গৰ্ভদণ্ড আৰু গৰ্ভাশয় মিলি পেলাই কি হয় স্ত্ৰীকেশৰ গঠন হয় আৰু এই তিনিটা হল স্ত্ৰীকেশৰৰ বেলেগ বেলেগ অংশ এতিয়া চোৱা গৰ্ভাশয়ৰ ভিতৰত কি থাকে ডিম্বক থাকে আৰু কি থাকে স্ত্ৰী জনন কোষ এতিয়া ভালদৰে লক্ষ্য কৰা ইয়াৰ ভিতৰত কি আছে ডিম্বক আছে আৰু ডিম্বকৰ ভিতৰত কি আছে স্ত্ৰী জনন কোষ আছে আৰু পুংজনন কোষ কত থাকে পৰাগ ৰেণুত থাকে পুংজনন কোষ সো আমি কি পালো ডিম্বকৰ ভিতৰত কি থাকে স্ত্ৰী জনন কোষ থাকে এতিয়া চোৱা কিছুমান বাগিচাত কি আছে বেলেগ বেলেগ ফুল ফুলি আছে হয়নে সো এতিয়া চোৱা এই এনেকুৱা ধৰণৰ ফুলত কি হয় কেতিয়াবা মৌ চুহিবলৈ কি কৰে মৌমাখি আহি পৰে আকৌ চোৱা আকৌ এই মৌমাখিটো উৰি গৈ কি হল বেলেগ ফুলত পৰিল এনেকে যেতিয়া এটা ফুলৰ পৰা আন এটা ফুলত পৰে এনেকুৱা কীট পতংগবোৰত তেতিয়া এটা প্ৰক্ৰিয়া সংঘটিত হয় আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় জানানে পৰাগযোগ বুলি কোৱা হয় সো পৰাগযোগ কি এতিয়া আমি ভালকে চাও পৰাগযোগ হল
পৰাগ ৰেণু পৰাগধানীৰ পৰা স্থানান্তৰ হৈ গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বলে। আৰু পৰাগ ৰেণু কেনেকে স্থানান্তৰ হয়? যেতিয়া কি কৰে, মৌমাখি এটা আহি এটা ফুলত বহে মৌ চুহিবলৈ, তেতিয়া কি হয়, এই মৌমাখিৰ গাত পৰাগ ৰেণু লাগি ধৰে পৰাগ পুংকেশৰৰ পৰা। আৰু এই যেতিয়া লাগি ধৰে তেতিয়া মৌ চুৱা হৈ গলে কি কৰে, এই মৌমাখিটো উৰি গৈ আৰু বেলেগ ফুলত বহে। তেতিয়াই পৰাগ ৰেণু মৌমাখিৰ গাৰ পৰা বা বিভিন্ন কীট পতংগৰ গাৰ পৰা যায় বেলেগ ফুলৰ গৰ্ভাশয় থকা গৰ্ভমুণ্ডত পৰে। আৰু তেতিয়া কি হয়, এটা প্ৰক্ৰিয়া সংঘটিত হয়, যাক কি বুলি কোৱা হয়, পৰাগযোগ বুলি কোৱা হয়। তোমালোকৰ পৰীক্ষাত আহিব পাৰে পৰাগযোগ কি, তেতিয়া কি বুলি কবা, পৰাগ ৰেণু পৰাগধানীৰ পৰা স্থানান্তৰ হৈ যেতিয়া গৰ্ভমুণ্ডত পৰে স্ত্ৰী কেশৰত, তাক কি বুলি কোৱা হয়, পৰাগযোগ বুলি কোৱা হয়। এতিয়া চোৱা কেনেকে হয়। প্ৰথমতে মৌমাখিটো আহিল, আহি এটা ফুলত বহিল, তাৰ পিছত কি কৰিলে, মৌ চুহিলে, তাৰ পিছত কি হল, লাহেকে উৰি গল, উৰি গৈ কি কৰিলে, বেলেগ ফুলত বহিলে। আৰু তেতিয়া কি হয়, এই পৰাগযোগ সংঘটিত হয়। আমি কি দেখা পালো, কীট পতংগৰ দ্বাৰা পৰাগযোগ সংঘটিত হয়। কীট পতংগৰ গাত কি হয়, পৰাগ ৰেণু লাগি ধৰে, আৰু তাৰ ফলত এই পৰাগ ৰেণু গৈ যেতিয়া স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে, তেতিয়া কি হয়, পৰাগযোগ সংঘটিত হয়। কিন্তু কেৱল কীট পতংগৰ সহায়তে নহয়, আৰু বেলেগ বেলেগ কিছুমান কাৰক থাকে, এইবোৰ কাৰকৰ সহায়তো কি হয়, পৰাগ ৰেণু স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে। এতিয়া আহা আমি চাওঁ আৰু বেলেগ বেলেগ কাৰকবোৰ। এতিয়া চোৱা কি হয়, কেতিয়াবা বতাহৰে কি হয়, পৰাগ ৰেণু উৰি গৈ বেলেগ ফুলৰ গৰ্ভমুণ্ডত পৰে। এতিয়া দেখা পাইছে তোমালোকে স্ক্ৰীনত, এইটো গছৰ পৰা পৰাগ ৰেণু উৰি গৈ কি কৰিলে, এইটো গছৰ ফুলত পৰিলে, আৰু এনেকে কি হল, পৰাগযোগ সংঘটিত হল। আমি দেখা পালো বতাহৰ জৰিয়তে হয় পৰাগযোগ। আৰু কেতিয়াবা কি হয়, চোৱা, ফুলত কি আছে, পানীত দুবিধ উদ্ভিদ আছে, হয়নে? ভেলিছনেৰিয়াত কি হয়, বিভিন্ন ফুলত, বিভিন্ন গছত কি হয়, পুং আৰু স্ত্ৰী ফুল জন্ম হয়। এতিয়া চোৱা, এইটো গছত কি আছে, পুং ফুল, আৰু এইটো গছত কি আছে, স্ত্ৰী ফুল আছে। কি হয়, পুং ফুলবোৰ যেতিয়া পুৰঠ হয়, তেতিয়া কি হয়, সিহঁতে গছৰ পৰা ছিঙি যায়। দেখা পাইছে এতিয়া? পুং ফুল যেতিয়া ডাঙৰ হয়, সিহঁতে কি কৰে, গছৰ পৰা ছিঙি যায় আৰু পানীত উপঙি ধৰে। দেখা পাইছা তোমালোকে? আৰু কি হয়, এতিয়া চোৱা তোমালোকে, স্ত্ৰী ফুলবোৰ কিন্তু লাগি থাকে, সিহঁতে ছিঙি যোৱা নাই। যিহেতু এইবোৰ ছিঙি যোৱা নাই, তেতিয়া এই পুং ফুলৰ পৰা কেনেকে পৰাগ ৰেণু গৈ স্ত্ৰী কেশৰত পৰিব, আৰু কেনেকে পৰাগযোগ সংঘটিত হব। এতিয়া আমি চাওঁ, কি হয়, পানীৰ সৈতে কি কৰে, এই পুং ফুলক স্ত্ৰী ফুলৰ ওচৰত লৈ যায়, আৰু তাৰ পৰা কি হয়, এই পুং ফুলৰ পৰা পৰাগ ৰেণু গৈ, পুংকেশৰৰ পৰা পৰাগ ৰেণু গৈ কি কৰে, স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে, আৰু তেতিয়া কি হয়, পৰাগযোগ সংঘটিত হয়। আমি গম পালো যে পানীৰ সহায়তো কি হব পাৰে, পৰাগযোগ হব পাৰে। আমি পৰাগযোগৰ
কাৰক কি গম পালো কিছুমান কাৰক জীৱ আৰু কিছুমান নিৰ্জীৱ জীৱ কাৰকৰ ভিতৰত কি বিভিন্ন ধৰণৰ কীট পতংগ যেনেকুৱা মৌমাখি হ'ব পাৰে তাৰপিছত আৰু কি দেখা পাইছা বাটাৰফ্লাই ন আৰু বাদুলি হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ চৰাইও হ'ব পাৰে গোটেই কেইটা কাৰকৰ সহায়ত কি হয় পৰাগ ৰেণু গৈ স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে আৰু কি হয় ফলত পৰাগযোগ সংঘটিত হয় আৰু নিৰ্জীৱ কাৰকৰ ভিতৰত আমি কি দেখা পাইছো বতাহ আৰু পানী বতাহ আৰু পানীৰ সহায়তে কি হয় পৰাগযোগ সংঘটিত হয় এই গোটেইবোৰ হল পৰাগযোগৰ কাৰক যদি পৰীক্ষাত আহে পৰাগযোগৰ কাৰক লিখা উদাহৰণ দিয়া তেতিয়া কি দিবা জীৱ কাৰক যদি আহে তেতিয়া বিভিন্ন ধৰণৰ কীট পতংগ চৰাই বাদুলি এইবোৰ দিবা আৰু নিৰ্জীৱ কাৰকৰ যদি নাম লিখিব আহে তেতিয়া কি বুলি কবা বতাহ আৰু পানী এতিয়া আমি পৰাগযোগ গম পালো পৰাগযোগ কি হয় এতিয়া আমি বেলেগ এটা কথা জানিব লাগে যে স্বপৰাগযোগ কি হয় ইয়াতে চোৱা জবা ফুলৰ ক্ষেত্ৰত কি দেখা পাইছো আমি পুংকেশৰ আৰু স্ত্ৰী কেশৰ এটা ফুলতে থাকে একেলগে হয়নে সো কোনটো পুংকেশৰ ইয়াতে হালধীয়া ৰঙৰ যিবোৰ দেখা পাইছে এইবোৰ পুংকেশৰ আৰু ওপৰত যে দেখা পাই আছো এইবোৰ কি স্ত্ৰী কেশৰ হয়নে সো কি হয় যেতিয়া এই এটা ফুলৰ পৰাই পুংকেশৰ উৰি গৈ বা পুংকেশৰ গৈ যেতিয়া স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে একেই ফুলৰ তেতিয়া এটা কি বুলি কোৱা হয় স্বপৰাগযোগ বুলি কোৱা হয় কেনেকে হয় আমি চাম যদি একেই পাহক ফুলৰ পৰা পৰাগ ৰেণু ওলাই গৰ্ভমুণ্ডত পৰে তেন্তে তাক কি বুলি কোৱা হয় স্বপৰাগযোগ বুলি কোৱা হয় এতিয়া চোৱা স্বপৰাগযোগ কেনেকে হয় এতিয়া চোৱা বায়ুৰ মাধ্যমেৰে কি হল পৰাগ ৰেণুবোৰ উৰি গল আৰু চোৱা ইয়াতে স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰিছে আৰু তেতিয়া কি হৈছে স্বপৰাগযোগ হৈছে কিন্তু কেতিয়াবা কি হয় সেইটো ফুলৰ পৰা পৰাগ ৰেণু উৰি আহি কি কৰে বেলেগ একেই গছৰ বেলেগ ফুলৰ কি কৰে স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে আৰু কি হয় কেতিয়াবা এই গছৰ পৰাগ ৰেণু উৰি গৈ কি হয় এইটো গছৰ ফুলৰ স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে আৰু তেনেকুৱা ধৰণৰ পৰাগযোগক আমি কি বুলি কওঁ জানানে ইতৰ পৰাগযোগ এপাহ ফুলৰ পৰাগ ৰেণু আহি একেই ধৰণৰ আন এজোপা গছৰ বেলেগ ফুলৰ যেতিয়া গৰ্ভমুণ্ডত পৰে তেতিয়া তাক আমি কি বুলি কওঁ ইতৰ পৰাগযোগ বুলি কওঁ ইতৰ পৰাগযোগ কি যেতিয়া একেই গছৰ দুটা ফুলৰ মানে এটা ফুলৰ পৰা পৰাগ ৰেণু আহি বেলেগ ফুলৰ গৰ্ভমুণ্ডত পৰে তেতিয়া ইতৰ পৰাগযোগ হয় আৰু কি হয় যেতিয়া একেই জাতৰ বেলেগ ফুলৰ যেতিয়া গৰ্ভমুণ্ডত পৰে পৰাগ ৰেণু আহি তেতিয়াও কি হয় ইতৰ পৰাগযোগ হয় ইতৰ পৰাগযোগ কি বুলি যদি সোধে পৰীক্ষাত কি লিখিবা যদি একেই ধৰণৰ গছৰ এপাহ
ফুলৰ পৰাগৰেণু আন এপাহ ফুলত পৰে বা একেই জাতৰ বেলেগ বেলেগ গছৰ গৈ পৰে তেতিয়া কি হয় ইতৰ পৰাগযোগ হয়। So স্বপৰাগযোগটো কি যেতিয়া একেই ফুলৰ পৰাগৰেণু গৈ একেটা ফুলৰে পৰাগ স্ত্ৰী কেইঘৰৰ গৰ্ভমুণ্ডত পৰে তাক কি বুলি কোৱা হয় স্বপৰাগযোগ। কিন্তু যেতিয়া একেটা গছৰ এপাহ ফুলৰ পৰা যেতিয়া পৰাগৰেণু উৰি গৈ বেলেগ ফুলৰ স্ত্ৰী কেইঘৰৰ গৰ্ভমুণ্ডত পৰে বা যেতিয়া দুবিধ একে জাতৰ গছ যেতিয়া ওচৰা-ওচৰি থাকে তেতিয়া সেই গছৰ পৰাগ এপাহ ফুলৰ পৰা পৰাগৰেণু গৈ বেলেগ গছ এপাহ ফুলৰ যেতিয়া কি হয় স্ত্ৰী কেইঘৰৰ গৰ্ভমুণ্ডত পৰে তেতিয়া কি হয় ইতৰ পৰাগযোগ সংঘটিত হয়। So এতিয়া বুজি পালা স্বপৰাগযোগটো কি একেটা ফুলৰ মাজত হয় কিন্তু ইতৰ পৰাগযোগটো কি হয় বেলেগ বেলেগ ফুলৰ বেলেগ বেলেগ গছৰ মাজত সংঘটিত হয়। এতিয়া আমি চাম যে আমি দেখা পালো যে পৰাগযোগত কি হয় পুং কেইঘৰৰ পৰা পৰাগৰেণু আহি কি কৰে স্ত্ৰী কেইঘৰৰ গৰ্ভমুণ্ডত পৰে আৰু তেতিয়া কি হয় পৰাগযোগ হয়। So এইটো দেখা পাইছা তোমালোকে এইটো স্ত্ৰী কেইঘৰৰ গৰ্ভমুণ্ড আৰু গৰ্ভমুণ্ডৰ ওপৰত কি পৰিছে পৰাগৰেণু আহি পৰিছে। এতিয়া পৰাগৰেণু আহি পৰাৰ পিছত বা পৰাগযোগ যেতিয়া সংঘটিত হয় তাৰ পিছত কি ঘটে এতিয়া আমি চাব লাগে এইটো কথা। আমাৰ সেইটো কথা জানিব লাগে। গছৰ গৰ্ভমুণ্ডত পৰাগৰেণু পৰাৰ পিছত কি হয় এইটো এটা প্ৰশ্ন। So এতিয়া আমি চাম এতিয়া চোৱা পৰাগৰেণুত কি থাকে দুটা পুংজনন কোষ থাকে। ভালদৰে লক্ষ্য কৰা ইয়াতে দুটা পুংজনন কোষ আছে আৰু এই পুংজনন কোষ কি কৰে স্ত্ৰী কেইঘৰৰ গৰ্ভদণ্ডৰ মাজেৰে কি হয় পৰাগনলীৰ সৃষ্টি কৰে আৰু এই পৰাগনলীৰ মাজেৰে কি হয় পুংজনন কোষ কলৈ যায় চোৱা আহি কি হৈছে গৰ্ভাশয়ৰ গৈছে। চোৱা আৰু এই গৰ্ভাশয়ৰ ভিতৰত কি আছে স্ত্ৰী জনন কোষ আছে হয়নে ইয়াতে চোৱা স্ত্ৰী জনন কোষ আছে। So এই গৰ্ভাশয়ত কি কৰে এই পুংজনন কোষটো পৰাগনলীৰ মাজেৰে আহি স্ত্ৰী কেইঘৰৰ লগত কি হয় সংযোগ হয় আৰু তেতিয়া কি হয় তেতিয়া যোজন কোষৰ সৃষ্টি কৰে। এতিয়া চোৱা ইয়াতে স্ত্ৰী জনন কোষ আৰু পুংজনন কোষৰ মিলন হৈছে আৰু মিলন হোৱাৰ পিছত কি হৈছে যোজন কোষৰ সৃষ্টি হয় আৰু এই স্ত্ৰী জনন কোষ আৰু পুংজনন কোষৰ মিলনক আমি কি বুলি কওঁ নিষেচন বুলি কওঁ। মনত থাকিব নিষেচন কি পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ যেতিয়া মিলন হয় বা সংযোজন হয় তাক আমি কি বুলি কওঁ নিষেচন বুলি কওঁ। মনত থাকিব পৰীক্ষাত কিন্তু আহিব পাৰে খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। So নিষেচন কি পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ যেতিয়া সংযোজন হয় তাকে আমি কি বুলি কওঁ নিষেচন বুলি কওঁ। এতিয়া নিষেচনৰ পিছত যেতিয়া পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন ঘটে তেতিয়া কি হয় তেতিয়া এটা কোষৰ সৃষ্টি কৰে যাক কি বুলি কোৱা হয় যোজন কোষ বুলি কোৱা হয়। মনত থাকিব আৰু যোজন কোষত লাহে লাহে বিভাজন ঘটি কি কৰে ভ্ৰূণৰ সৃষ্টি কৰে।
মনত থাকিব ইয়াতে চোৱা ইয়াতে যোজন কোষ কি আছে এটা যোজন কোষ আছে আৰু এই যোজন কোষে কি কৰে বিভাজন ঘটে মানে এটা কোষৰ পৰা দুটা কোষ দুটাৰ পৰা চাৰিটা এনেকৈ বিভাজন হৈ লাষ্টত কি কৰে ভ্ৰূণৰ সৃষ্টি কৰে এতিয়া আহা আমি চাওঁ এই ডিম্বকটো কি কৰে বীজৰ সৃষ্টি কৰে তো ডিম্বকৰ চাৰিওফালে কি হয় এটা ডাঠ আৱৰণৰ সৃষ্টি হয় আৰু পৰৱৰ্তী কালত বীজৰ সৃষ্টি হয় আমি আগতে গম পাইছিলো যে কি কৰে ফুলৰ পৰা বীজৰ সৃষ্টি হয় আৰু বীজে কি কৰে বীজৰ পৰা আকৌ নতুন উদ্ভিদৰ সৃষ্টি হয় তো ফুলৰ পৰা বীজ কেনেকৈ সৃষ্টি হয় তেতিয়া আমি গম পালো প্ৰথমতে কি হয় পৰাগযোগ সংঘটিত হয় তাৰ পিছত কি হয় পৰাগযোগৰ পিছত পুংকেশৰৰ পৰা কি হয় পুংকেশৰত কি থাকে পৰাগৰেণু থাকে পৰাগৰেণু আহি যেতিয়া স্ত্ৰীকেশৰৰ গৰ্ভমণ্ডল পৰে তেতিয়া কি হয় পৰাগযোগ হয় আৰু পৰাগযোগৰ ফলত কি হয় আৰু এই পুংকেশৰত কি থাকে পুংজনন কোষ থাকে পুংজনন কোষটো আহি কি কৰে যেতিয়া গৰ্ভাশয়ত থকা স্ত্ৰীজনন কোষৰ লগত মিলন ঘটে তেতিয়া কি হয় নিষেচন হয় আৰু নিষেচনৰ ফলত যোজন কোষৰ সৃষ্টি হয় আৰু যোজন কোষে কি কৰে ভ্ৰূণৰ সৃষ্টি কৰে আৰু গৰ্ভাশয়ত থকা ডিম্বকে কি কৰে বীজৰ সৃষ্টি কৰে এতিয়া আমি চাওঁ আকৌ মনত পেলাও কি হৈছিলে আমি দেখা পাইছিলো ডিম্বক দেখা পাইছিলো তো ডিম্বকটোৱে কি কৰে বীজৰ সৃষ্টি কৰে আৰু ইয়াতে লিখিছো আমি সম্পূৰ্ণ ডিম্বকটো কি বীজলৈ ৰূপান্তৰ হয় আৰু যোজক কোষটো কি কৰে ভ্ৰূণৰ সৃষ্টি কৰে ইয়াতে আমি যোজক কোষ পাইছিলো যোজক কোষে কি কৰে ভ্ৰূণৰ সৃষ্টি কৰে আৰু গোটেই ডিম্বাশয় যে আছে এই গোটেই ডিম্বাশয়টো কি কৰে ফলৰ সৃষ্টি কৰে এতিয়া চাইছা তো এটা আপেলৰ টুকুৰা পাইছা হয়নে সো এই গোটেইটো কি গোটেইটো ডিম্বক আৰু গোটেইটো গৰ্ভাশয় আৰু ভিতৰটো কি ভিতৰটো বীজ মানে ডিম্বক ডিম্বকে কি কৰিলে বীজৰ সৃষ্টি কৰিলে আৰু গোটেই গৰ্ভাশয় কি কৰিলে ফলৰ সৃষ্টি কৰিলে সো আমি কিছুমান ফল কি পাওঁ মংগহাল আৰু ৰসাল ফল পাওঁ যেনেকুৱা আপেল তাৰপিছত কমলা তাৰপিছত আম আৰু নেচপাতি আৰু বেলেগ বেলেগ ফলো পাওঁ যিবোৰ মংগহাল আৰু ৰসাল ফল আৰু কিন্তু কিছুমান ফল আমি কি পাওঁ কঠিন পাওঁ যেনেকুৱা উদাহৰণ আখৰোট তাৰপিছত পিস্তা আৰু বাদাম কিন্তু গোটেই কেইটাই কি গৰ্ভাশয় আৰু ডিম্বকৰ পৰাই আহে ডিম্বকে কি কৰে বীজৰ সৃষ্টি কৰে আৰু গৰ্ভাশয়ে কি কৰে ফলৰ সৃষ্টি কৰে এতিয়া চোৱা এতিয়া আমি কেনেকে ফলৰ সৃষ্টি হয় কেনেকে বীজৰ সৃষ্টি হয় গম পালো এতিয়া আমি আৰু বেলেগ কথা জানিব লাগে এতিয়া চোৱা আমি কি জানো যে বীজৰ পৰা কি হয় নতুন উদ্ভিদৰ সৃষ্টি হয় সো এইটো কি গছ আছে আম গছ আছে আম গছত কি আছে বিভিন্ন ফল লাগি আছে বহুত ফল লাগি আছে আৰু এই ফলবোৰ যেতিয়া মাটিৰ তলত পৰিব তাৰ বীজৰ পৰা কি হ'ব নতুন উদ্ভিদৰ সৃষ্টি হ'ব কিন্তু
ইয়াতে যদি গোটেই আম তলত পৰে আৰু গোটেই উদ্ভিদবোৰ ইয়াতে যদি জন্ম লয় তেতিয়া কি হ'ব? তেতিয়াতো বেলেগ ঠাইত এই উদ্ভিদবোৰ জন্ম নহ'ব। So কি হ'ব লাগিব? এই বীজ কেইটা বেলেগ বেলেগ জাগাত পৰিব লাগিব, তেতিয়াহে কি হ'ব? বেলেগ বেলেগ জাগাত এই আম গছৰ সৃষ্টি হ'ব। নহ'লে কি হ'ব? বহুত সমস্যাই দেখা দিব। ইয়াতে চোৱা, প্ৰথমতে কি হয়? প্ৰথমতে ফুল হয়, ফুলৰ পৰা বীজ হয়, তাৰপিছত কেঁচা আম, কেঁচাৰ পৰা আম পকিল, তাৰপিছত কি হ'ল? গছৰ পৰা সৰি পৰিল। এনেকে আমবোৰ যেতিয়া সৰি পৰে, তাৰ পৰা কি হ'ব? বীজৰ পৰা কি হ'ব? নতুন নতুন উদ্ভিদৰ ইয়াতে সৃষ্টি হ'ব। কিন্তু যেতিয়া এই গছৰ তলতেই যেতিয়া নতুন নতুন গছ পুলিৰ সৃষ্টি হ'ব, তেতিয়া কি হ'ব? এই গছ পুলিবিলাকৰ কি লাগিব? বায়ু লাগিব, পানী লাগিব, তাৰপিছত আৰু কি লাগিব? খনিজ পদাৰ্থ লাগিব, ৰ'দ লাগিব। কিন্তু কি হ'ব তেতিয়া? এই গোটেইবোৰ কাৰকৰ কাৰণে ইহঁতৰ মাজত কি হ'ব? সংঘাতৰ সৃষ্টি হ'ব। কাৰণ এই ডাঙৰ গছজোপাৰ শিপাডালটো কি হয়? ডাঙৰ হয়, কাৰণ বেছি পানী শুহিব পাৰিব। আৰু যেতিয়া এই ডাঙৰ গছজোপাৰ তলত যেতিয়া এই সৰু সৰু গছ পুলিবোৰ থাকিব, তেতিয়া কি হ'ব? এই গছজোপাৰ তলত ৰ'দ নপৰিব, কাৰণ গছৰ তলত কি থাকে? ছাঁ থাকে। তেতিয়া কি কৰিব? ইহঁতে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব। সেইকাৰণে এনেকুৱা সমস্যাৰ পৰা ৰক্ষা পাবলৈ কি কৰিব লাগে? এই বীজবোৰৰ কি হ'ব লাগে? সিঁচৰণ হ'ব লাগে, বিস্তাৰিত হ'ব লাগে। আৰু এই বীজৰ বিস্তাৰণৰ ফলত কি হ'ব? তেতিয়া বেলেগ বেলেগ জাগাত উদ্ভিদবোৰৰ সৃষ্টি হ'ব। এতিয়া আমি চাম যে বীজৰ বিস্তাৰণ কেনেকে হয়। এতিয়া চোৱা, কি দেখা পাইছা? কাউৰীয়ে আম এটা খাইছে অকমান, হয়নে? আৰু আমটো খাই মুখেৰে লৈ গৈছে। লৈ গৈ বেলেগ গছত বহিছে। বহি আকৌ খাইছে। খাই বীজখিনি যেতিয়া পেলাই দিব, তেতিয়া তাৰ পৰা কি হ'ব? নতুন উদ্ভিদৰ সৃষ্টি হ'ব। মানে তেতিয়া সেই বীজৰ পৰা এতিয়া এটা নতুন আম গছৰ সৃষ্টি হ'ব। আমি দেখা পালো যে এনেকে কি হয়? বীজৰ বিস্তাৰণ হয়। আৰু কেনেকে আমি বীজৰ বিস্তাৰণ হ'ব পাৰে আমি চাম এতিয়া। এতিয়া কি দেখা পাইছে? কিছুমান দেৱাল বা শিলত আমি কি পাওঁ? গছ দেখা পাওঁ। এই গছবোৰ কেনেকে আহিল? তাত বীজবোৰ কেনেকে আহিল? আমিতো কোনেও বীজ তাতে পেলোৱা নেপেলাও। আমি কি দেৱালত বা শিলৰ ভিতৰত বীজ পেলাও জানো? নেপেলাও। কেনেকে এই গছবোৰ আহে? আমি চাওঁ। কিছুমান ফুলৰ বীজবোৰ কি হয়? চোৱা, পাতল থাকে। কি কৰিলে ল'ৰাজনে? ফু দিছে আৰু কি কৰিছে? বীজবোৰ উৰি গৈছে। So এনেকুৱা বীজক কি বুলি কোৱা হয় জানানে? ডেনডিলিয়ন বীজ। ডেনডিলিয়ন বীজটো কেনেকুৱা হয়? পাতল হয়। বতাহত বা ফু দিলে বীজ উৰি যায়। তাৰপিছত এটা শেষত সিহঁতে কি কৰে? বতাহত উৰি যায় আৰু উপযুক্ত স্থানত পৰেগৈ। আৰু কিছুমান বীজ যেনেকুৱা মেপেলৰ বীজ। মেপেলৰ বীজটো ভালদৰে লক্ষ্য কৰা। ইয়াতে কি আছে? পাখি আছে। চৰাইৰ পাখিৰ নিচিনা কি আছে? পাখি আছে। So এনেকুৱা বীজবোৰ কি হয়? বতাহত উৰিব পাৰে। এতিয়া চোৱা, বতাহত উৰি উৰি কি হৈছে? বেলেগ জেগাত গৈ পৰিছে। So আমি কি দেখা পালো? যে কিছুমান বীজ পাতল হয় আৰু কিছুমান বীজত কি থাকে? পাখিৰ সদৃশ গঠন থাকে।
কিছুমান বীজ কি হয় চুলি সদৃশ গঠন থাকে তো এনেকে এইবোৰে কি কৰে বতাহে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই ল'ব পাৰে আৰু কিছুমান গছত কি হয় চোৱা নাৰিকলৰ গছত চোৱা নাৰিকল ধৰিছে আৰু নাৰিকলটো কি হৈছে পানীত পৰি গৈছে নাৰিকলত কি থাকে সদৃশ আৱৰণি থাকে হয়নে আমি চবেই গম পাওঁ নাৰিকলৰ যেতিয়া আমি আৱৰণটো গুচাই দিওঁ তাৰ ভিতৰত কি থাকে থাকে আৰু এই বোৰে কি কৰে নাৰিকলক পাতল কৰি ৰাখে ফলত এইবোৰ কি কৰে পানীত উপঙে এতিয়া চোৱা নাৰিকলটো ইয়াতে পানীত উপঙি আছে তোমালোকে কেতিয়াবা চাব পাৰিবা পানীত দি নাৰিকল উপঙে আৰু এই উপঙি কি হয় পানীৰ সৈতে যেতিয়া কঢ়িয়াই লৈ যায় আৰু এইবোৰে বেলেগ মাটি পায় তাতে কি কৰে সিহঁতে নতুন গছ গজে বা অংকুৰণ হয় so আমি এনেকেও কি হয় বীজৰ বিস্তাৰণ হয় আৰু চোৱা এতিয়া কি দেখা পাইছা পদুম ফুলত কি থাকে বীজ থাকে দেখা পাইছানে নাই পদুম ফুলৰ বীজ কেনেকুৱা হয় স্ক্ৰীনত লক্ষ্য কৰা দেখা পাবা তোমালোকে পদুম ফুলৰ বীজ এইবোৰ হল পদুম ফুলৰ বীজ আৰু এই পদুম ফুলৰ বীজ কি কৰে পানীত উপঙে আৰু উপঙি গৈ নতুন বেলেগ জেগাত কি কৰে পদুম ফুলৰ সৃষ্টি কৰে so আমি কিছুমান বীজ পালো যেনেকুৱা নাৰিকল আৰু পদুম ফুলৰ বীজ কি কৰে পানীত উপঙে আৰু তেনেকে কি হয় পানীৰ দ্বাৰা বীজৰ বিস্তাৰণ ঘটে আৰু কিছুমান কাঁইটীয়া বীজ চোৱা তোমালোকে কেতিয়াবা খেলিছানে নাই মই কিন্তু খেলিছিলো সৰু থাকোতে এনেকুৱা কাঁইটীয়া বীজ মানে এইবোৰ কি অগৰাৰ বীজ আৰু এই অগৰাৰ বীজ বা গুটি যেতিয়া কি হয় আমাৰ বা জীৱ-জন্তুৰ গাত লাগি ধৰে তেতিয়া এইবোৰ বীজ আমাৰ লগত বেলেগ জেগাত গুচি যায় আৰু ফলত এই বীজৰ পৰা কি কৰে নতুন উদ্ভিদৰ সৃষ্টি হয় আৰু কিছুমান উদাহৰণ যেনেকুৱা গুজ উদ্ভিদ বীজত কি থাকে চোৱা কাঁইটৰ দৰে কিছুমান অংগ থাকে বীজত কি থাকে শাকৰ কাঁইট বা চুলি সদৃশ গঠন থাকে যাৰ ফলত ইহঁতে কি কৰে প্ৰাণীৰ দেহত বিন্ধি ধৰিব পাৰে আৰু সিহঁতে এনেকে বহুত দূৰলৈ আঁতৰি যায় বা কঢ়িয়াই নিয়ে আৰু ফলত বেলেগ জেগাত কি হয় বীজৰ বিস্তাৰণ ঘটে আৰু কিছুমান কেনেকে হয় চোৱা চৰাইয়ে কি কৰে চৰাইয়ে ফল খায় আৰু ফল খাই কি কৰে বীজটো বেলেগ জেগাত পেলাই দিয়ে কেৰ্কেটুৱাও কি কৰে ফল লৈ যায় বেলেগ জেগাত গুটিবোৰ থৈ দিয়ে ফলত কি হয় তাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় বাদুলিৰ পৰাও এনেকে বীজৰ বিস্তাৰণ হয় so কি কৰে এই প্ৰাণীবোৰে ফলবোৰ খায় আৰু তাৰ বীজবোৰ বেলেগ জেগাত পেলাই দিয়াৰ ফলত বীজৰ বিস্তাৰণ ঘটে আৰু কিছুমান চৰাই কি কৰে বীজৰ সৈতে কি কৰে ফল খাই দিয়ে যেনেকুৱা বুলবুল আৰু মইনাই আৰু খোৱাৰ পিছত কি হয় হজম হৈ যায় আৰু যেতিয়া বীজৰ ওপৰৰ কোমল অংশখিনি কি হয় হজম হয় আৰু বীজখিনি কি কৰে ইহঁতে ৰেচন প্ৰক্ৰিয়াৰে দেহৰ পৰা আঁতৰি দিয়ে আৰু ফলত
ৰেচন ক্ৰিয়াৰ ফলত যেতিয়া বীজকেইটা কি দেখা পাওঁ আমি কিছুমান ঘাঁহনিত দেখা পাওঁ আৰু এইবোৰ কি হয় এনেকে বহুত দূৰত গুচি যায় মানে এটা গছত বহি চৰাইবোৰ বীজবোৰ খালে ফলবোৰ খালে তাৰপিছত কি কৰে চৰাইবোৰ উৰি যায় বহুত দূৰত গৈ যেতিয়া বেলেগ জেগাত বহে আৰু বেলেগ জেগাত ৰেচন কৰে তেতিয়া এই বীজবোৰ এনেকে বহুত দূৰত গুচি যায় ফলত এনেকে বীজৰ বিস্তাৰণ ঘটে সো আমি কি দেখা পালো বিভিন্ন ধৰণৰ কি কৰে জীৱ-জন্তুৱে কি কৰে বীজৰ বিস্তাৰণ কৰাত সহায় কৰে আৰু কিছুমান বীজ যেনেকুৱা ভেন্দি আৰু মটৰ এই ভেন্দি আৰু মটৰ চোৱা কি হয় বীজবোৰ এটা হীৰাৰ মাজত সজ্জিত হৈ থাকে আৰু যেতিয়া এইবোৰ আমি লাহেকে ধৰি দিওঁ তেতিয়া বীজবোৰ কি হয় সোনকালে বেলেগ বেলেগ দূৰ জেগাত কি হয় বিচৰিত হৈ যায় ফলত কি হয় তাৰ পৰাও বীজৰ বিস্তাৰণ হয় সো আমি এতিয়া আজিৰ পাঠত কি দেখা পালো যে বীজৰ বিস্তাৰণ কেনেকে হ'ব পাৰে কিছুমান বতাহৰ যোগেদি হ'ব পাৰে যেনেকে ফু দিলে বা উৰি গলে এনেকেও বীজৰ বিস্তাৰণ হয় তাৰপিছত আৰু দেখা পালো পানীৰ মাধ্যমেৰে কি হয় বীজৰ বিস্তাৰণ ঘটে তাৰপিছত বিভিন্ন ধৰণৰ জীৱ-জন্তু কি কৰে বীজৰ বিস্তাৰণ কৰাত সহায় কৰে সো এনেকে কি হয় বীজৰ বিস্তাৰণ ঘটে সো ষ্টুডেন্ট আজিৰ পাঠটো তোমালোকে বুজি পাইছা বুলি আশা কৰিছো আৰু যদি তোমালোকৰ কিবা সুধিব লগা থাকে বা ডাউট থাকে আমালৈ ফোন কৰি সুধিব পৰা মই আজি ইমানতে সামৰণি মাৰিছো ধন্যবাদ